মৰিগাঁও মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত উপস্থিত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টি ক্ৰমে মৰিগাঁও, লাহৰীঘাট আৰু জাগিৰোড সমষ্টিত কেইবাহাজাৰ ভোটত আগবাঢ়ি থকাৰ সময়তে মৰিগাঁও মহাবিদ্যালয়ৰ স্থাপন কৰা ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰদ্যুৎ বৰদলৈ বিভিন্ন প্ৰচাৰ মাধ্যমৰ এক্সিট পোলৰ সমীক্ষা নস্যাৎ কৰি ধুবুৰীত বদৰুদ্দিন আজমলৰ ভেটি উচ্চল হ'ব বুলি মন্তব্য কৰে। লগতে নগাঁও সমষ্টিৰ ভোটাৰে দ্বিতীয়বাৰৰ বাবে জয়ী কৰিব বুলি আশাবাদী প্ৰদ্যুৎ বৰদলৈ। মই কৈছো এবাৰ আশাব্যঞ্জক কথা, নগাঁও বুলিয়ে মই কোৱা নাই, গোটেই অসমৰ কাৰণে, ভাৰতৰ কাৰণে, আৰু বিশেষকৈ অসমত যিটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2016 চনৰ পৰা যিটো উৎকট ধৰ্মীয় মেৰুকৰণৰ যিটো ৰাজনীতি তেওঁ আৰম্ভ কৰিছিলে, আমাৰ গোটেই জনজীৱনক দুখন দুনিয়াত বিভক্ত কৰিছিলে। এখন মুছলিমৰ দুনিয়া, এখন অনা মুছলমানৰ দুনিয়া, আৰু দুইখন দুনিয়াৰ মাজত হিংসা, বিদ্বেষ, ঘৃণাৰ যিটো ৰাজনীতি তেওঁলোকে কৰিছিলে, সেই ৰাজনীতি অৱসান ঘটিব বুলি এই নিৰ্বাচনটোৰ ফলাফলত নিশ্চিত হ'ব। আৰু কাৰণ অনুঘটক হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী হিচাপে ধৰ্মীয় মেৰুকৰণৰ আন এটা প্ৰতিভূ আছিলে এই AIUDF দলটো। এইটো কথা স্পষ্ট হৈ গৈছে যে নগাঁৱৰ পৰাই সেয়া আৰম্ভ হৈছে। ধৰ্মীয় সংখ্যালঘু ৰাইজে স্পষ্টভাৱে দ্বিধাহীনভাৱে AIUDFক প্ৰত্যাখ্যান কৰিছে, আৰু নগাঁৱৰ পৰা সেই বাৰ্তা চাৰিওফালৰ পৰা বিয়পি পৰিলে। ধুবুৰীত এতিয়া সম্পূৰ্ণভাৱে AIUDF ধুবুৰীৰ মাটিতে, য'ত বদৰুদ্দিন আজমলে স্নায়ু কেন্দ্ৰ হিচাপে লৈছিলে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ, সেই ধৰ্মীয় সংখ্যালঘুৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ যিটো স্নায়ু কেন্দ্ৰ, সেইটোতে গৈ আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াক বহু লাখৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিব, এই বিষয়ে কোনো সন্দেহ নাই, সেইটো স্পষ্ট হৈ গৈছে। ঠিক তেনেকৈ আমাৰ গৌৰৱ গগৈয়ে যোৰহাটত, লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত, বা আমাৰ বাকীবিলাক কৰিমগঞ্জত, আমাৰ দৰং ওদালগুৰিকে আদি কৰি পেলাই আমাৰ চাৰিওফালে আমি কংগ্ৰেছ দলে এই নিৰ্বাচনত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছোঁ, সেই বিষয়ে কোনো সন্দেহ নাই। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।